এইবাৰ চৰ্চালৈ আহিছে এগৰাকী RSS নেতাৰ নাম। এইগৰাকী RSSৰ নেতাৰ নাম হৈছে অমল বৈশ্য। আৰু এইগৰাকী RSS নেতা অমল বৈশ্যক এইবাৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। নথিপত্ৰ জালিয়াতিৰ জৰিয়তে অমল বৈশ্যই প্ৰায় 50 লাখ টকা সৰকাইছিল। আৰু চেণ্ট্ৰেল বেংকৰ কৰ্মচাৰীৰ সৈতে মিলি সংগঠিত কৰিছিল এই কেলেংকাৰী। আৰু ইয়াৰ পিছতেই অপৰাধ অনুসন্ধান শাখাই অভিযান চলাইছিল অমল বৈশ্যৰ বিৰুদ্ধে আৰু গ্ৰেপ্তাৰ কৰিছিল অমল বৈশ্যক। এই সমগ্ৰ বিষয়টোক লৈ এতিয়া RSSৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈয়ে। ক্ৰমান্বয়ে এতিয়া মুখা খোল খাইছে RSSৰ পোনবিলাক সব এফালৰ পৰা খোল খাই গৈ আছে। সততাৰ নৈতিকতাৰ শ্লোগান আইৰাই থকা RSSৰ সাধুতাৰ আৰু তপস্যাৰ ছদ্মবেগ ধৰি থকা RSSৰ মুখাবিলাক এফালৰ পৰা খোল খাই খাই গৈ আছে RSS বিজেপি। এফালেদি অমল বৈশ্য তেওঁলোকৰ কিবা আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ কিবা এটা ডিপাৰ্টমেণ্টৰ কিবা এজন মানুহ অমল বৈশ্য ডাঙৰ মানুহ বুলি কয়। সেই RSSৰ মানুহজনে কেনেকৈ বেংকৰ টকা লুটি বেংকক ধাৰ ঘূৰাই নিদিয়াৰ কাৰণে প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ গোচৰত ফ্ৰড হিচাপে তেওঁ প্ৰমাণিত হৈছে, পৰিগণিত হৈছে। ফ্ৰড প্ৰবঞ্চক ঠগ প্ৰবঞ্চক ৰূপে পৰিগণিত হৈছে। এইটো বৰ অত্যন্ত সমগ্ৰ ভাৰতীয় জাতিৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা। ইফালে বিতৰ্কৰ মাজত সোমাই আছে বিজেপিৰ আন এগৰাকী নেতা জিতু গোস্বামী। জিতু গোস্বামীক এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিচাৰি ফুৰিছে। ইয়াক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। বিজেপিৰ আন এজন নেতা হিমন্ত বিশ্ব শৰ্মাৰ লেমটো ধৰা জিতু গোস্বামী। জিতু গোস্বামীয়েও কেনেকৈ বেংকবিলাকৰ পৰা টকা ধাৰলৈ লৈ ঘূৰাই নিদি কেনেকৈ টকা আত্মসাৎ কৰিছে আৰু তাৰ কাৰণে কেনেকৈ উত্তৰ প্ৰদেশৰ পুলিচ আহি ইয়াত পাইছেহি, কিন্তু অসম পুলিচে জিতু গোস্বামীক দেখা নাই। কাৰণ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আচলৰ তলত লুকাই আছে, গতিকে দেখা নাই। আমি কিন্তু দেখি আছোঁ, চব অসমৰ মানুহে দেখি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ তলে তলে ঘূৰি আছে পিছে পিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই আকৌ এই জিতু গোস্বামীৰ কাৰণে সোণৰ যে আঁচনিখন লৈছে, আপোনালোকে এইটো জানে নহয় নিশ্চয়। এই যে সোণৰ আঁচনিখন লৈছে যে 1 তোলা সোণ, 1 তোলা সোণ অসমৰ মানুহক দিবৰ কাৰণে নহয়, জিতু গোস্বামীক সেইটো এটা গিফ্ট দিছে। জিতু গোস্বামীৰ হেৰি আছে নহয় জুৱেলাৰী, জিতু গোস্বামী যাতে ঠিকাটো ল'ব পাৰে, সদায় হিমন্ত বিশ্বৰ যিমান আপুনি প্ৰজেক্ট পাব চব তাৰ তলত চাইকেল দিয়া, কম্পিউটাৰ দিয়া, লেপটপ দিয়া, এই গোটেইবিলাকৰ মাজত তাৰমানে সদায় এটা কমিশ্যনৰ অংক থাকে, নিজৰ মানুহক কাম কৰোৱাৰ অংক। আৰু এই যে সোণৰ যিটো কাহিনী, সোণৰ কাহিনীটো হ'ল জিতু গোস্বামী গোন্ধাই। এইদৰে এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি আৰু RSS। আৰু ইয়াক লৈ ৰাজনৈতিক মহলতো যে চৰ্চা চলিব সেয়া সুনিশ্চিত।